তো বন্ধুসকল আদিপুৰুষ চাই যদি আপোনালোকৰ জ্বৰ উঠিছিলে তেতিয়াহ'লে ৰাজা চাব চাই আপোনালোকে আইচিউত ভৰ্তি হ'বই লাগিব কাৰণ মই চাই দিলোঁ পেন ইণ্ডিয়া ষ্টাৰ প্ৰভাসৰ আজি ৰিলিজ হোৱা একদম দা মষ্ট এণ্টিচিপেটেড হাইপ থকা মুভি এখন দা ৰাজা চাব তো বলক মুভিখন চোৱাৰ পাছত আমি কি জ্ঞান লাভ কৰিলোঁ তাৰ বিষয়ে অলপ আলোচনা কৰোঁ দা ৰাজা চাব মুভিখন চাবলৈ হ'লে আপোনালোকক 3 ঘণ্টা সময় টৰ্চাৰ সহ্য কৰিব পাৰিব লাগিব আৰু যদি আপোনালোকৰ ওচৰত সময় বৰ্তমান কম তেতিয়াহ'লে এনে এটা অমূল্য সম্পদ যি ৰাজা চাব চিনেমাখন আহিছে তাৰ পৰা আপোনালোক দূৰত থাকক চালা মই এটা কথা ভাবি নাপাওঁ মানে প্ৰভাস একদম পেন ইণ্ডিয়া ষ্টাৰ যি নেকি একদম মানে তাক একদম এটম বম নিচিনা ব্যৱহাৰ কৰিব পৰা ডাইৰেক্টৰ আমাৰ ইণ্ডিয়াত আছে তথাপি মানে প্ৰভাসৰ মানে স্ক্ৰিপ্ট চিলেকশ্যন ইমান বেয়া কিয় তাক বাহুবলীৰ পাছত যিটো অৱতাৰ আমাৰ ডাৰ্লিং প্ৰভাসৰ হ'ব লাগিছিলে কিন্তু সেই বস্তুটো মই একদমেই দেখা নাপালোঁ আপোনালোকে ছাৰ লাষ্ট মুভি কিছুমান চাওক কালকি বাহিৰে কালকিটো তাৰ অভাৰ এক্টিং কিছুমান আছে কিন্তু তাৰ কনচেপ্টটো ইউনিক হোৱাৰ কাৰণে তথাপিও চাবলৈ অকণমান ভাল কিন্তু দা ৰাজা চাব এইটোৰ জনৰা হৈছে হৰৰ ফেণ্টেচি থকা ইয়াত হৰৰ ক'ত ফেণ্টেচি ক'ত আৰু কমেডি অ' মাই গড কমেডি মানে আপোনাক মানে এনেকুৱা জোৰ জবস্তি কমেডি আনিব আপোনালোকে কমেডিখিনি চাই হাঁহিব নোৱাৰে কিন্তু সেই কমেডিখিনি যে জোৰ জবস্তি অভাৰ এক্টিং কৰিছে সেইখিনি চাইহে আপোনালোকে হাঁহিব আৰু চিনেমাখনত 3জনী হিৰ'ইন য'ত একো আটা পাতাই নাই মানে সিহঁতৰ কাম কি আচলতে অ'ৰ পৰা গান তোৰ পৰা গান মানে তেতিয়াই গান আহি গৈছে ষ্টৰিটোৰ একো আটা পাতাই নাই গোটেই ষ্টৰিটোত মানে এটি গ্ৰেণ্ডফাদাৰক বিচাৰিয়ে থাকে প্ৰভাসৰ এক্টিংটো অকণমান ইয়াত ভাল হৈছে নোহোৱা নহয় ইয়াৰ এটা ইম'চনেল চিন আছে যিটো কাৰণে অকণমান মাজতে ভাল লাগে আৰু ক্লাইমেক্সটো একদম সত্যানাশ ঠিক আছে আৰু চিনেমাখন এনেকুৱাই মানে বনাইছে যি ট্ৰেইলাৰ আৰু টিজাৰত যিটো চিন দেখাইছিলে যে তাৰ একদম মানে বুঢ়াৰ যিটো চিন একদম চিগাৰেট জ্বলাই সেই বস্তুটো গায়েব আৰু ট্ৰেইলাৰটোৰ মাজতে আৰু এটা চিন দেখাইছিলে কিবা চকী এখন ওপৰতল এনেকৈ কৰাই সেই চিনখিনি একদম গায়েব মই আচৰিত পাইছোঁ সেইখিনি চিন ক'ত গ'ল মানে আৰু চিনেমাখনৰ মেকাৰ্ছ মানে ডাইৰেক্টৰ মানে এইটো মাৰুথি তাৰ ইমান মানে এতিয়া মানে কনফিডেঞ্চ আহি গৈছে কি সি এতিয়া মানে ৰাজা চাব 2 এনাউন্স কৰিছে অ' ভাই আৰে ৰাজা চাবটোৱে হিট হ'ব নহ'বতো সন্দেহ হৈ গৈছে মানে VFX মানে একদম ল' লেভেলৰ সৰু ল'ৰা ছোৱালীক লৈ গ'লে সিহঁতি তামাম হাঁহিব কিন্তু এজ এ মেচিয়ৰ্ড ইনচানে সেইটো ভাল নাপায় মানে সঁচা কথা ক'বলৈ গ'লে প্ৰভাসৰ কাৰণেহে বেয়া লাগিছে তাক আমি এটা এক্সট্ৰা লেভেলত চাবলৈ বিচাৰোঁ কাৰণ চালাৰ নিচিনা এখন মুভি দিছে বাহুবলীৰ নিচিনা মুভি দিছে একদম পেন ৱৰ্ল্ডত তাৰ এতিয়া ফেন বেছ গঢ়ি গ'ল তো তথাপিও মানে তাৰ চিনেমা এনেকুৱা কিয় মানে স্ক্ৰিপ্ট এনেকুৱা ইমান বেয়া কিয় সেইটো একদম মানে ডিসএপইণ্টিং হৈ গ'ল মোৰ কাৰণে সঞ্জয় দত্তক দেখি একদম আমনি লাগি গৈছে মানে প্ৰত্যেকখন চিনেমাতে সি মানে অকণমান সময়ৰ কাৰণে ওলাব বা মেইন ভিলেন কৰিব বা ছাইড ৰোল কৰিব কিবা নহয় কিবা কৰিব মানে তাক এতিয়া মানে যিকোনো ৰূপত দেখুৱালেও মানে মানুহটো চিৰিয়াছ মুডতো কমেডি লাগে ঠিক আছে ধুৰন্ধৰত তাক অকণমান মানে ভালকৈ ইউজ কৰি দিয়ে কিন্তু বাকী এইখনতো একো নায়েই মানে য'তে ত'তে দেখিছোঁ মানে একদম মানে এক্সাইটমেণ্টে নাইকিয়া হৈ গৈছে তেওঁ ৰাজা চাব চাই মোৰ পইচা আৰু সময় দুটাই বৰবাদ কিন্তু যদি আপোনালোকেও যদি সময় আৰু পইচা বৰবাদ কৰিব নিবিচাৰে তেনেহ'লে এইখন মুভি হলত চোৱাৰ পৰা বিৰতে থাকক এটা ক'বলৈ গ'লে একদম ডাইৰেক্টৰ মাৰুথিয়ে প্ৰভাসৰ একদম কান্ধত বন্দুক ৰাখি পেলাই এইখন চিনেমা বিকিবলৈ চেষ্টা কৰিছে কাৰণ এইখন চিনেমা চোৱাৰ পাছত আপোনাক ইণ্ডিয়ান যিবোৰ এভাৰেজ মুভি হয় সেইখিনিও আপোনাক ব্লকবাষ্টাৰ লাগিব তো ঠিক আছে আৰু পলম নকৰি আমি ষ্টৰিটোৰ বিষয়ে আমি 2 মান কথা পাতিবলৈ যাওঁ তো ঠিক আছে ষ্টৰিটো বিগিন হৈ যায় যে প্ৰভাস যি নেকি তাৰ সৰুতে মাক দেউতাক ঢুকাই গৈছে সি তাকে আইতাকৰ লগত আৰু আইতাকৰ অলপ বেমাৰ আছে যি নেকি পাহৰি থাকে কথাবোৰ ঠিক আছে আৰু বহুত বছৰ পিছৰে তেওঁৰ ককাই যি সঞ্জয় দত্তৰ ইয়াত ৰোল লৈছে সি মানে গায়ব হৈ গ'ল আৰু তাক বিচাৰিবলৈ প্ৰভাসে মানে যাব আৰু শেষত বিচাৰি পাই নাপায় আৰু সেই বিচাৰিবলৈ যাবলৈ কি ধৰণৰ মানে কাহিনী মানে ক'ত যাব লগা হয় কেনেকুৱা ধৰণৰ সি মানে চিটুৱেশ্যন ফেচ কৰিবলগা হয় তাৰে ওপৰত গোটেই চিনেমাখন আছে আৰু সেই তাৰ মাজতে আছে আমাক টৰ্চাৰ কৰিবলগীয়া কমেডি ডান্স ষ্টেপ ডায়লগ ডেলিভাৰী ৰাইটিং স্কিল VFXটো আপোনালোকে ক'বই নালাগে তো ঠিক আছে অভাৰঅল চিনেমাখন চালোঁ একদম মই এইটো পাৰ্চনেলি মই বহুত ডিসএপইণ্ট হ'লোঁ মই আশা কৰা নাছিলোঁ 0 এক্সপেক্টেশ্যনছে আছিলে কাৰণ ট্ৰেইলাৰটোত বহুত বেছি চাই একো মানে এক্সাইটমেণ্ট নাছিলে কিন্তু তথাপি ভাবিছিলোঁ এক্সট্ৰা কিবা পাম নেকি কাৰণ চিনেমাখন যেতিয়া এনাউন্স হৈছিলে তেতিয়া চিনেমাখন হৰৰ ৰোমেন্স বুলি কোৱা হৈছিলে তো ইয়াত মই হৰৰ দেখি নাপালোঁ আৰু ৰোমেন্সটো মানে বাকৱাছ আৰু আপোনাৰ মানে এনেকুৱা হৈছে মানে 3জনী হিৰ'ইন মানে একো অৰ্থ নাইকিয়া ইয়াতে গানবোৰতো ক'বই নালাগে আপোনাৰ য'ত ত'ত তো ঠিক আছে আমি নেক্সট আৰু প্ৰভাসৰ আহি আছে স্পিড আমি তাৰ পৰাই যি মানে আশা ৰাখিব পাৰোঁ কাৰণ স্পিডখন হৈছে ডাইৰেক্টৰ সন্দীপ ৰেড্ডি বাংগাই যি আমাক ডিসএপইণ্ট নকৰে এইটো বিশ্বাস ৰাখোঁ তো ৰাজা চাব একদম প্ৰপগেণ্ডা হৈ গ'ল মোৰ ফালৰ পৰা তো আপকামিং মুভি যে আহিব স্পিড আমি তাৰ পৰাই এতিয়া প্ৰভাসৰ কামবেকটো আমি বিচাৰিছোঁ তো হাৰ্ডলি কামবেক হ'ব লাগিব স্পিডত আৰু সেইটো আমাক সন্দীপ ৰেড্ডি বাংগাই চাগে ডিসএপইণ্ট নকৰে আৰু আটাইতকৈ ডাঙৰ কথা হৈ গ'ল কি লাষ্টত দেখুৱাইছে যে আপোনাৰ ৰাজা চাব 2 আহিব তো 1টোৱে এতিয়া পাব্লিকে ঝেলিব পাৰিব নোৱাৰিব মোৰ সেইটো সন্দেহ হৈ গৈছে পাৰ্চনেলি কিন্তু 2খনো এনাউন্স কৰি দিছে আৰু সঁচা কথা ক'বলৈ গ'লে একদম এখন একদম জকৰ টাইপে মুভি হৈ গ'ল মোৰ ফালৰ পৰা একদম মই হাৰ্ডলি ডিসএপইণ্টিং হ'ল প্ৰভাসৰ ফালৰ পৰা সেট ফৰ প্ৰভাস তো ঠিক আছে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব ৰিভিউবোৰ পাই থাকিব কেনেকুৱা লাগে আপোনালোকে জনাবলৈ একদম নাপাহৰিব মোৰ ইউটিউব চেনেলটো যাব আছামিজ ৰিভিউৱাৰ তাতো আপোনালোকে চাব লাইক কমেণ্ট কৰি দিব তো ঠিক আছে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই